provincialization, no race. We want school provincialized. No provincialization, no race. We want justice. We want school provincialized. We want implementation 6.3. We want এই ক্ষেত্ৰত চৰকাৰখন যে বহুত আমাৰ প্ৰতি অন্যায় কৰি আছে আৰু আমাৰ শিক্ষক সমাজলৈ তেওঁলোকে এটা বেয়া বাৰ্তা পঠাইছে, এইটো পৰিলক্ষিত হৈছে। তেওঁলোকৰ মনৰ যিটো মানে হেমাহি, বাকীবিলাক যিবিলাক আমাৰ ইয়াৰ পূৰ্বে চৰকাৰী হৈ গ'ল, তেওঁলোকক চৰকাৰী কৰাৰ দৰে আমাকো চৰকাৰী কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু চৰকাৰলৈ মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে মৃত আত্মাখিনি বা বৰ্তমান ভুগি থকা আমাৰ শিক্ষক সমাজখন তেওঁলোকক যাতে মুক্তি দিয়ে আৰু কম দিনৰ ভিতৰতে আমাৰ এই সমস্যাৰ সমাধান কৰি আমাক উপযুক্তভাৱে তেওঁলোকে বিবেচনা কৰে, এইটোৱেই তেওঁলোকৰ ওচৰত আমাৰ প্ৰাৰ্থনা। প্ৰমোদ বড়োৰ ক্ষেত্ৰত আমি আজি যিটো পৰিলক্ষিত হৈছে আমি দেখিবলৈ পাই আছোঁ, তেখেতৰ যিটো কাৰ্যকলাপ আজি 5 বছৰ উকলি গ'ল, উকলি যাবই আৰু উকলি গ'ল বুলি ক'বই লাগিব আৰু কেইদিনো আছে মাহ। এই কেইদিন মাহত তেখেতে যদি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যদি আমি হেঁচা দিব নোৱাৰে আমি কি আশা কৰিব পাৰোঁ? আমিতো ক'ব লাগিব ফেলৰ চৰকাৰ বুলি ক'বই লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়া UPPL মিত্ৰজোঁট চৰকাৰ আমাৰ BTR অঞ্চলত ফেলৰ বুলি আমি ঘোষণা কৰিবলৈহে আমি এতিয়া বাকী আছে। আমি আজি ঘোষণাই কৰি দিম, আপোনালোকক আজি ঘোষণাই কৰি দিলোঁ ফেলৰ চৰকাৰ এইটো। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিছে BTR অঞ্চলত, তেখেতে হেমন্ত বিশ্ব শৰ্মাক প্ৰেছাৰ দিব পৰা নাই। থালা চাবিটো তেখেতৰ তাত আছে, কিন্তু চাবিটো হেমন্ত বিশ্ব শৰ্মাৰ তাত থকা যেন আমি অনুভৱ কৰোঁ। কাৰণ তেখেতে হেমন্ত বিশ্ব শৰ্মাৰ ডিৰেকশ্যন মতে কাম কৰাৰ নিচিনা আমি পৰিলক্ষিত হৈছোঁ। আৰু হেমন্ত বিশ্ব শৰ্মা সেইকাৰণে আমাৰ এই BTR অঞ্চলৰ জনগণৰ মানে ন্যায় প্ৰদানৰ ক্ষেত্ৰত কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ।